আমি যেহেতু এগৰাকী ছাত্ৰী বহুখিনি কথা এতিয়া উপলব্ধি কৰিছোঁ শিক্ষাৰ ক্ষেত্ৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে বহুতখিনি আগ্ৰহ জনাইছে বিশেষকৈ নাৰীসকলৰ শিক্ষাৰ বাবে এইটোৰ পৰা আমি ভাবোঁ বহুতখিনি উপকৃত হৈছে কাৰণ বহুতো ছাত্ৰীয়ে আৰ্থিকভাৱে দুৰ্বলভাৱে শিক্ষাৰ পৰা বঞ্চিত হৈছে যাৰ বহুত শিক্ষাৰ প্ৰতি আগ্ৰহো থাকে ইচ্ছাও থাকে সেইবাবে এতিয়া ভাবিছোঁ যিহেতু নিযুতমণি আঁচনি এটা যিটো পৰিমাণৰ ধন দিছে তেওঁলোকে সকলো ছাত্ৰীয়ে এতিয়া শিক্ষাৰ পৰা বঞ্চিত হ'ব নালাগে হয় এইটো ছোৱালীসকল এতিয়া অসমীয়াৰ জীয়ৰীসকল শিক্ষাৰ ক্ষেত্ৰত আগুৱাই যাবলৈ এটা সুবৰ্ণ পথ মুকলি কৰি দিছে তাৰ বাবে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক বহুত ধন্যবাদ বহুত ক্ষেত্ৰত কয় যে পঢ়াবলৈ অসুবিধা হৈছে পইচা পাতিৰ ক্ষেত্ৰত অসুবিধা হৈছে সেইবাবে বিয়াৰ দিয়াৰ এটা মানে কথা ঘৰত চলে কিন্তু এই ক্ষেত্ৰত এইটো যিটো পদক্ষেপ লৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটো সঁচাকৈ বহুত ছাত্ৰীসকলৰ কাৰণে সুখৰ কথা এতিয়া কোনো ৰোধ হৈছে পইচা পাতিৰ ক্ষেত্ৰত বা আৰ্থিকভাৱে দুৰ্বল পিতৃ মাতৃয়ে বহুতখিনি সকাহ পাইছে এতিয়া ছাত্ৰীগৰাকীক মানে বিয়া দিয়াৰ কথা ভাবিব নালাগে এতিয়া আগুৱাই যাব হয় এইটো একেবাৰে ক'ব পাৰে এইটো আঁচনিৰ জৰিয়তে মানে ছ'চাইটিত এটা বহুত ভাল ইম্পেক্ট পৰিব আমাৰ ৱুমেনৰ কাৰণে এটা বহুত পজিটিভ ইম্পেক্ট এটা পৰিব যিহেতু চাইল্ড মেৰেজটো ৰেটটো বহুত কমিব ইমানখিনি ভাবিছে যে আমাৰ চিফ মিনিষ্টাৰে আৰু আমাৰ পেৰেণ্টছৰো বহুতখিনি কষ্টখিনি কমিব আমাৰ এডুকেশ্যনত বহুত ফাইদা হ'ব তেনেকৈ তো আমি আৰু বহুত ষ্টুডেণ্টছটো বহুত এনেকুৱা জেগাৰ পৰা আহে য'ত মোড অফ কমিউনিকেশ্যনৰ ইমান সুবিধা নাই কিন্তু য'ৰ পৰা আহে তাত খৰচ পাতিটো ওলাব ভালকৈ আৰু সেই তেনেকৈ কেণ্টিনত খাবলৈ সেইটো খৰচ পাতিটো সেইটো বহুত হেল্প হ'ব ড্ৰপ আউটটো কমিব কাৰণ কি মটিভেট কৰা হৈছে কি পঢ়িলে আগবাঢ়ি যাবলৈ হয় গভৰ্ণমেণ্টে ইমানখিনি ছাপৰ্ট দিছে যে এতিয়া বহুত পজিটিভ ইম্পেক্ট এটা পৰিছে মটিভেট কৰিছে চব ছোৱালীকে কি আগুৱাই যাবলৈ আৰু এই আঁচনি আমাৰ কাৰণে হাতত লোৱাৰ বাবে তেওঁক আমাৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ কিয়নো এই আঁচনিৰ দ্বাৰাই ছোৱালীসকলে শিক্ষা জগতত বহুত দূৰ আগুৱাই লৈ যাব পাৰিব লগতে বাল্য বিবাহো ৰোধ কৰিব পাৰিব তেওঁ আমাৰ ভালৰ কাৰণে ইমানখিনি পদক্ষেপ লোৱাৰ কাৰণে তেওঁক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰ্থিক তেনেকুৱা হয় হয়তো বহুতো ঘৰত পৰিয়ালৰ অৱস্থা আৰ্থিকভাৱে বহুত সবল নহ'বও পাৰে কিছুমানৰ হয় কিন্তু কিছুমানৰ নহয় যিবিলাকৰ আৰ্থিক অৱস্থা ইমান ভাল নহয় তেওঁলোকৰ কাৰণে এইটো এক বহুত ভাল কথা কাৰণ তেওঁলোকৰ কন্যা সন্তানসকলেও এই আঁচনিৰ দ্বাৰা শিক্ষা গ্ৰহণ কৰিব পাৰিব ভৱিষ্যত জীৱনটো ভালকৈ কটাব পাৰিব তেওঁক সেইকাৰণে বহুত ধন্যবাদ মানে যিটো কাৰণে আগতে আৰ্থিক দুৰ্বলতাৰ বাবে পঢ়াৰ ক্ষেত্ৰৰ পৰা পাছ পৰি থাকিব লগা হৈছিল এতিয়া নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিব সিমানেই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত